নমস্কাৰ, পোনপ্ৰথমে সোনে আছাম চেনেলটোত অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বহুদিন ভিডিঅ' দিয়া নাই, আপোনালোকৰ বাবে মই দুখিত। আপোনালোকে বেয়া নাপাব। আজি মই আলোচনা কৰিম যিটো নেকি আমাৰ এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন কৰা সকলৰ কাৰণে মই এই ভিডিঅ'টো লৈ আহিছোঁ আৰু আপোনালোকক এটা আপডেট লৈ আহিছোঁ যিটো নেকি ন'টিচ অলৰেডি আহি গৈছে। সেই ন'টিচটো অলৰেডি আপোনালোকে হয়তো পাব পাৰে, কিছুমান হয়তো নাপাব পাৰে। মই আপোনালোকক জনাই দিছোঁ, আপোনালোকৰ মেছেজৰ জৰিয়তে আপোনালোকৰ যিটো নেকি সেৱা চিটু অফিচিয়েল ছাইটৰ পৰা আপোনালোকৰ এটা SMS গৈছে। সেই SMSটো কাৰোবাৰ তাত গৈছে আৰু কাৰোবাৰ তাত যোৱাও নাই। আপোনালোকে চিন্তা কৰিব নালাগে। আৰু কোনসকলে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু কোনে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। ভিডিঅ'টো আপোনালোকে অকণমানো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব, যিহেতু আপোনালোকৰ ধুনীয়া এটা আপডেট। আপোনালোকে হয়তো কিছুদিন আগত এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে এটা আপডেট আহিছিলে। সেই আপডেটটোত কিছুমানে হয়তো কৰিছে আৰু কিছুমানে হয়তো ৰেজিষ্ট্ৰেশ্যন কৰা নাই। সেইসকলৰ কাৰণে যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই আপোনালোকে কৰিব লাগিব। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক সম্পূৰ্ণৰূপে ডিটেইলছ জনাই দিম, আপোনালোকে চাই থাকক। পোনপ্ৰথমে মই যিটো নেকি সেৱা চিটু এপ্লিকেশ্যন মই যিটো নেকি অফিচিয়েল ছাইট sewachitu.assam.gov.in মই আহি গৈছোঁ। ইয়াতে মই ক্লিক কৰিছোঁ। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে অকণমান সময় ৰখিব। মই যিটো ডাইৰেক্টলি আপোনালোকক দেখাই দি আছোঁ, আপোনালোকক লাইভ প্ৰুফ মই আপোনালোকক দেখাই দিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, অকণমান সময় ৰখিব। ফাইনেলি খোল খাই গৈছে। খোল খাই যোৱাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিছে। সেই ন'টিচখন আহিছে। সেই ন'টিচখন যিটো নেকি আপোনালোকৰ মোবাইলৰ যোগেদি পঠোৱা হৈছে, সেই মোবাইলৰ যোগেদি পঠোৱা SMS টো ইয়াতে ডাইৰেক্টলি অফিচিয়েল ছাইটত দেখুওৱা হৈছে। আপোনালোকক দেখাই দি আছোঁ ইয়াতে কি লিখা আছে, আপোনালোকক সম্পূৰ্ণৰূপে পঢ়ি শুনাইছোঁ। ডিয়াৰ ইউজ কেণ্ডিডেট registered before 2nd January 2024 in employment exchange of Assam your request for re-registration through Sewa Chitu portal before 15 August 2024 filling with their employment exchange registration will be invalid. আপোনালোকৰ যিটো নেকি আগতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, ৰেজিষ্ট্ৰেশ্যন কৰা যিসকলে নেকি 2023 চনত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, সেই 23ত ৰেজিষ্ট্ৰেশ্যন কৰা সকলৰ যিটো নেকি এমপ্লয়মেণ্ট এক্সেছখন 15 আগষ্টৰ পিছত আপোনালোকৰ ইনভেলিড হৈ যাব। কাৰণ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব জানুৱাৰীৰ পিছত। যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইসকলৰ কাৰণে কোনো আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। যিসকলে জানুৱাৰীৰ আগত কৰিছিলে, কি জানুৱাৰীৰ আগত মানে 2023 চনত যিসকলে কৰিছিলে ৰেজিষ্ট্ৰেশ্যন, সেইসকলে পুনৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু যিসকলে গভৰ্ণমেণ্ট জব আছাম গভৰ্ণমেণ্টৰ জবৰ কাৰণে তৈয়াৰী কৰি আছে, সেইসকলৰ কাৰণে এই এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব। আপোনালোকৰ বাধ্যতামূলক, কাৰণ এই এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন আপোনালোকে ফাইনেল যিটো নেকি ডকুমেণ্টছ ভেৰিফিকেশ্যন তেতিয়াও দিব লাগিব। আৰু কিছুমান অনলাইন কৰা সময়তো এই ৰেজিষ্ট্ৰেশ্যনখন বিচৰা হয়। আৰু এই ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কেনেকৈ কৰিব? আপোনালোকে অনলাইন যোগেদি কৰিব লাগিব। আপোনালোকৰ টাউনত গৈ কিনে আপোনালোকে কম্পিউটাৰ দোকানত গৈ কিনে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু আপোনালোকৰ আধাৰ কাৰ্ড লাগিব। আধাৰ কাৰ্ড আৰু আপোনাৰ আধাৰ কাৰ্ডখন যিটো নেকি নাম্বাৰ দিয়া থাকে আধাৰ কাৰ্ডৰ, সেই নাম্বাৰটো লিংক থাকিব লাগিব। তেতিয়া আপোনালোকৰ OTP এটা লাগে, সেই OTPটোৰ কাৰণে লিংক থাকিব লাগিব। আপোনাক এই OTPটো বিচৰা হ'ব। আৰু পুৰণা এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যনখন আপোনালোকক ছাবমিট কৰিব লাগিব। এইখিনি আছিল, আপোনালোকক জনাই দিলোঁ। আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই, অতি সোনকালে 15 আগষ্টৰ আগত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি লওক। আৰু আপোনালোকৰ যিহেতু ধুনীয়া এটা সুযোগ হৈছে, এইটো আপোনালোকৰ কিছুদিন আগত এটা ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে আপোনালোকৰ আপডেট আহিছিলে। সেইসকল কিছুমানে হয়তো কৰা নাই। যিসকলে কৰা নাই সেইসকলে এই ৰেজিষ্ট্ৰেশ্যন অতি সোনকালে কৰি লওক, নহ'লে আপোনালোকৰ চাকৰিৰ কাৰণে প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে আপোনালোকে যিকোনো আছাম গভৰ্ণমেণ্টৰ জব হওক, আপোনালোকৰ আছাম যিটো নেকি জব
যিমানখিনি জব আছে পুলিচ হওক গ্ৰেড 4 গ্ৰেড 3 লেভেলৰ যিমানখিনি আপোনালোকে আছাম গভৰ্ণমেণ্টৰ যিমানখিনি জব আছে আপোনালোকে সেইসকলত এই ৰেজিষ্ট্ৰেশ্যনখন আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনখন আপোনালোকৰ দৰকাৰ হ'ব আপোনালোকে ৰেজিষ্ট্ৰেশ্যনখন কৰি লওক আপোনালোকে যিসকলে ৰেজিষ্টাৰ কৰা নাই আপোনালোকে সোনকালে গৈ কিনে কম্পিউটাৰ দোকানত আপোনালোকে ৰেজিষ্টাৰ কৰি লওক আপোনালোকে এইখিনি আছিল আপডেট আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব এই চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি দিব নাপাহৰিব ধন্যবাদ জয় হিন্দ